মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰী পাৰত থকা যুৱদৌল প্ৰাংগণত। আজি শিৱসাগৰৰ যুৱদৌল প্ৰাংগণত যিসকল খিলঞ্জীয়া ভূমিহীন লোকে বহু বছৰ ধৰি পতা পোৱা নাছিলে, আজি সেই লোকসকলক শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ভূমিহীন লোকসকলক পতা বিতৰণ কৰিছে। মোৰ সতীৰ্থক মই অনুৰোধ জনাইছোঁ মহাজাতি 24 লাইভৰ সমূহ দৰ্শকক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ বাবে। বানমুখ চুতীয়া বৰ নামঘৰ সভাপতি সম্পাদক উপস্থিত আছে, তেখেতসকলক আমি পত্ৰা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। 1 তাৰিখৰ পাছতহে মই আপোনালোকক ক'ব পাৰিম। মই 1 তাৰিখলৈকে আপোনালোকক একো ক'ব নোৱাৰোঁ। 1 তাৰিখলৈকে গোটেই বিষয়টোৰ মীমাংসা কৰিবৰ কাৰণে গোটেই বিষয়টো মীমাংসা হৈ যাব 1 তাৰিখৰ ভিতৰত। পজিটিভ বা নিগেটিভ 1 তাৰিখৰ ভিতৰত হৈ যাব। গতিকে 1 তাৰিখলৈকে মই এতিয়া আপোনালোকৰ সন্মুখত এই সম্পৰ্কে একো মন্তব্য কৰিব নোখোজো। মুঠতে আলোচনা পজিটিভ দিশত গৈ আছে আৰু আলোচনাৰ ৰিজাল্ট কি হয় তাৰ পাছতে কম্প্ৰমাইজ হ'ব নেকি? 12তকৈ তললৈ আহিব নেকি? আলোচনা চলি আছে। ৰাজেন ভাই এইমাত্ৰ ক'লে যে কম্প্ৰমাইজ কৰিব লাগিব। মই আলোচনা চলি আছে। এনেই ৰাইজৰ দলে আবেদনটো কৰিছে 66টা সমষ্টিৰ পৰা 165 কেণ্ডিডেট 66ৰ পৰা 66 ৰ পৰা কৰিছে 165 কেণ্ডিডেট 165 কেণ্ডিডেট তেওঁলোকে আবেদন কৰিছে দেই, মানে আবেদন কৰিছে, বাকী একো নাজানো আৰু। এতিয়া লাষ্ট কৈ দিয়ক কেইটা বিচাৰিব এতিয়াও আপোনাৰ মানে আলোচনাত? মানে নহয়, আলোচনাত যিখিনি বিচাৰিবলগীয়া আছিলে সদায় মই কৈ আছো, সেইখিনি ইতিমধ্যে জমা দি দিয়া হ'ল। এতিয়া গৈ একেবাৰে দলিলৈকে পাই গৈছে। গতিকে চববিলাক কথা চলি আছে খুব সুন্দৰভাৱে, খুব ধুনীয়াকে চলি আছে। চব দলৰ ভিতৰতে অলপ চলপটো সংঘাত লাগিবই ন, চব লাগিবই। গতিকে এই সম্পৰ্কে আৰু কোনো কথা ক'বলগীয়া নাই। 1 তাৰিখৰ পাছত কম্প্ৰমাইজ কৰিব নেকি? 1 তাৰিখলৈকে মই মুখখন নেমেলো। আপোনালোকে যিমান কৈ থাকিব।